নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। যোৱা দুদিন আমি ইতিহাসৰ মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে খুব চমুকৈ অধ্যয়ন কৰিছিলোঁ। আজি তোমালোকৰ কাৰণে তোমালোকৰ সুবিধাৰ কাৰণে বেছিক কনচেপ্ট অফ ইকনমিক্স তোমালোকৰ অৰ্থবিজ্ঞানৰ প্ৰথমটো অধ্যায় অৰ্থাৎ অৰ্থনীতি মৌলিক বিষয়সমূহ অধ্যায়টো আমি অলপ আলোচনা কৰিবলৈ ওলাইছোঁ। অৰ্থনীতি বা ইকনমিক্স বুলি ক'লে এইটো অকমান টেকনিক্যাল হয়। কিছুমান বস্তু মনত ৰাখিব লাগে, কিছুমান বস্তু বুজিব লাগে। এইটো টান নহয় বা ক'ব গ'লে অকমান টেকনিক্যাল হয় কাৰণে ময়ো লিখি লৈছোঁ কিছুমান বস্তু। আশা কৰোঁ তোমালোকক বুজাব পাৰিম। আজি আমি এইটো ইকনমিক্সৰ বিষয়ে যদি কাৰো একো কনচেপ্ট নাই বা ধাৰণা নাই, এইটো অধ্যায়ৰ জৰিয়তে তোমালোকৰ অৰ্থনীতিৰ বিষয়ে এটা মৌলিক বা বেছিক কনচেপ্টখিনি ক্লিয়াৰ হ'ব। যিকোনো মানুহে এইটো অধ্যয়ন কৰিব পাৰে বিকজ এতিয়া তোমালোকে ইকনমিক্সটো কিয় অধ্যয়ন কৰিব লাগে বা কেনেকুৱা বস্তু পঢ়িলে বুজি পাবা। তোমালোকৰ কি পইণ্টছত লিখা আছে, why do we need to study economics? অৰ্থবিজ্ঞান আমি কিয় জানিব লাগে? সেই বিষয়ে তোমালোকৰ এইটো পাঠত পঢ়োৱা হ'ব। অৰ্থনীতি বিজ্ঞানৰ which is the acceptable definition of economics? অৰ্থবিজ্ঞানৰ যোনটো acceptable definition মানে গ্ৰহণযোগ্য সংজ্ঞা কি? বহুত সংজ্ঞা আছে। বিভিন্নজন অৰ্থনীতিবিদ ইকনমিষ্টে বেলেগ বেলেগ সংজ্ঞা দাঙি ধৰিছে। তাৰ ভিতৰত আটাইতকৈ গ্ৰহণযোগ্য ডেফিনেশ্যন কোনটো? Which is the scope of the study of economics? অৰ্থবিজ্ঞানে কি কি দিশবিলাক সামৰি লয়, স্কপবিলাক কি কি আছে অৰ্থনীতিৰ? And last is which basic concepts of economic do we require? অৰ্থবিজ্ঞানৰ কোনবোৰ বেছিক ধাৰণা, কোনবিলাক বেছিক কনচেপ্ট আমাক দৰকাৰ, আমি জানিব লাগে। এই গোটেইখিনি বিষয় সামৰি তোমালোকৰ এইটো অধ্যায় আলোচনা কৰা হৈছে এইটো অধ্যায়ত। এতিয়া ইকনমিক্স আমাৰ এইটো সকলোৱে জানে যে সমাজ বিজ্ঞানৰ এটা অংগ। সমাজ আৰু সমাজৰ অংগ হিচাপে আমি ব্যক্তি হিচাপে আমি সমাজৰ অংগ আৰু আৰ্থিক কাৰ্যাৱলী আমাৰ দৈনন্দিন যোনখিনি এক্টিভিটিছ আছে সেই কিছুমান অধ্যয়ন কৰাৰ যোনটো ছ'চিয়েল ছায়েন্সৰ বিষয় সেইটোৱে হৈছে ইকনমিক্স। সেই কৈছোঁ টেকনিক্যাল হয়, সেইকাৰণে কথাবিলাক বুজাত অকণমান অসুবিধা হ'ব পাৰে যে আমাৰ ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলীবিলাক অধ্যয়ন কৰা বিষয়টো মানে টকা পইচা বা আৰ্থিক যি আহে সেই এইবিলাক অধ্যয়ন কৰা সমাজ বিজ্ঞানৰ বিষয়টো হৈছে ইকনমিক্স। ইকনমিক্সৰ শব্দটো কেনেকৈ আহিলে? ইকনমিক্স এটা গ্ৰীক শব্দ হয়, সেইটো অইকনমিয়াৰ পৰা আহিছে। অইকন মানে হৈছে ফেমিলি আৰু নমছ মানে হৈছে ৰুলছ। এই দুটা ৱাৰ্ডৰ পৰা ইকনমিক্স ৱাৰ্ডটো আহিছে আৰু সেইকাৰণে ডেফিনেশ্যনটো এনেকৈ কোৱা হয় যে ৰুলছ হুইচ ডাইৰেক্ট দ্য ৰানিং অফ এ ফেমিলি। ফেমিলি মানে কি? পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম। ৰুলছ মানে নিয়ম, এখন পৰিয়াল কেনেকৈ চলাব লাগে বা এখন সমাজ কেনেকৈ চলে তাৰ বিষয়ে অধ্যয়ন কৰা বিষয়টোৱে হৈছে ইকনমিক্স। এনেকৈ চিম্পলকৈ দিছে যদিও বহুত ধৰণৰ ডেফিনেশ্যন আছে, বহুত অৰ্থনীতিবিদে দিয়া, আমি সেইবিলাক আলোচনা কৰিবলৈ চেষ্টা কৰিম। এইটো জনাৰ আগতে আমাৰ প্ৰথমতে তোমালোকৰ কিতাপত আছে যে অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা কি? দ্য নেচেছিটি অফ ইকনমিক্স। অৰ্থবিজ্ঞান বা অৰ্থনীতি কিয় জানিব লাগে? সেইখিনি এতিয়া আমি কি কি কাৰণত অৰ্থনীতি অধ্যয়নৰ প্ৰয়োজন আছে
এজন সুস্থ নাগৰিক হিচাপে আমাৰ সকলোৱে অৰ্থনীতিৰ বিষয়ে অলপ হ'লেও জানিব লাগে আৰু কিয় জানিব লাগে তোমালোকেও বুজি পাবা এতিয়া যদি আমি কোৱা হৈছে যে টেক্স পেইং সিটিজেন উড শিওৰলি ৱান্টছ টু নো হাউ দ্য গভৰ্ণমেণ্ট কালেক্ট ৰেভিনিউ সো তোমালোকৰ কোনোবা যদি ঘৰৰ চাকৰিয়াল আছে বা চাকৰিয়াল নহলেও বহুত টেক্স আছে টেক্স পেইং যদি কৰি আছে তোমালোকৰ মন নাযাবনে বা তোমালোকৰ দেউতাহঁতৰ মন নাযাবনে যে আমি গভৰ্ণমেণ্টে কেনেকৈ টেক্স কালেক্ট কৰে সেইবিলাক জনাৰ তো সুস্থ নাগৰিক হিচাপে এৱাৰনেছ লাগে আমাক সো সেই কাৰণে টেক্স পেইং মানে কৰদাতা টেক্স মানে কৰদাতা নাগৰিক এজনে জানিব খুজিব যে চৰকাৰে কিদৰে ৰেভিনিউ মানে ৰাজহ সংগ্ৰহ কৰে সংগৃহীত ৰাজহ ইজ ইট স্পেণ্ট দ্য কালেক্টেড ৰেভিনিউ কেনেকৈ এক্সপেণ্ড কৰে ৰাজহবিলাক যে লয় ৰেভিনিউ লোৱাৰ পিছত কেনেকৈ খৰচ কৰে ব্যয় কৰে তো এক্সপেণ্ডিচাৰ কৰোঁতে কি কি নিয়ম মানি চলে হোৱাট ৰুলছ গভৰ্ণ মানে ৰাজহখিনি খৰচ যে কৰিব সেই ব্যয় কৰোঁতে কি কি ৰুলছ আছে তাতে কি কি নিয়ম আছে প্ৰচেছ অফ এক্সপেণ্ডিচাৰ খৰচৰ কি কি প্ৰচেছ আছে কি কি ধৰণে হয় প্ৰচেছবিলাক আৰু ইজ দ্য ৰেভিনিউ বিং স্পেণ্ড জুডিচিয়াৰীভাৱে বা উচিতভাৱে সেই ৰাজহখিনি যে লয় জনসাধাৰণৰ পৰা তাৰ উচিত ব্যৱহাৰ হৈছে নে নাই এজ এ এৱাৰনেছ চিটিজেন আমি জানিব খোজো সুস্থ নাগৰিক সচেতন নাগৰিক হিচাপে আমি এইবিলাক কথা চবে জানিব খোজো তোমালোকে জানিব খোজানে নাই বাৰু নিশ্চয় জানিব খোজা তো সোশিয়েল বিল্ডাৰ অৰ ৰিফৰ্মাৰ যোনে সোসাইটিৰ কথা চিন্তা কৰে সোশিয়েল সাইন্টিষ্ট ৰিফৰ্মাৰ যোনে আছে সমাজ সংস্কাৰক ৰিফৰ্মাৰ মানে সমাজ সংস্কাৰক যোনে সমাজখন নতুন হোৱাটো বিচাৰে সিহঁতে নিশ্চয়কৈ wants to find out the reason of poverty আমাৰ যি দৰিদ্ৰতা পভাৰ্টিটো হৈছে আমাৰ এটা বহুত দুখ লগা কথা সমাজৰ এটা ইস্যু হয় পভাৰ্টি তো সমাজ সংস্কাৰক বিলাকে তেওঁলোকে জানিবলৈ চেষ্টা কৰিব যে আসলতে পভাৰ্টিৰ কাৰণসমূহ কি কি দৰিদ্ৰতাৰ কাৰণবিলাক কি কি তাৰ পিছত তেনে কৰোঁতে তেওঁলোকে বুজি পাব যে বহুতো সমস্যা হয়তো অৰ্থনীতিৰ লগতো জড়িত আছে সেয়ে অৰ্থনীতি অধ্যয়ন কৰাটো জৰুৰী সিহঁতৰ কাৰণেও তাৰ পিছত আমি যদি চাওঁ এজ এ কনচিয়াছ কাষ্টমাৰ তোমালোকে আমি সদায় আমি কি কৰোঁ গ্ৰাহক হয়নে সচেতন গ্ৰাহক হিচাপে আমি জানিব খুজিম যে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ কেতিয়াবা মূল্য বৃদ্ধি হয় কেতিয়াবা দাম কমে এইবিলাকৰ কাৰণবিলাক কি কি কাৰণত মূল্য বৃদ্ধি হ'ব পাৰে এতিয়া কেইদিনমান আগতে পিয়াজৰ দাম ইমান বাঢ়িছিলে কি কাৰণত এনেবোৰ হৈছে বাৰু আকৌ কমি গ'ল তো এইবিলাক এটা অৰ্থনীতিৰ সবে কয় যে ৰাজ্যৰ অৰ্থনীতি দেশৰ অৰ্থনীতি ভাল নহয় বৰ্তমান বা এইবাৰ অৰ্থনীতি বহুত উন্নতি হৈছে তো এইবিলাক কথা কেতিয়া জানিবা যেতিয়া তোমালোকে অৰ্থনীতি বা ইকনমিক্স অধ্যয়ন কৰা আৰু আমি চাওঁ যে হোৱাট ইজ কল্ড গ্লোবেলাইজেশ্যন শব্দটো আজিকালি মানুহে বহুত ব্যৱহাৰ কৰে তোমালোকে কিতাপত পাবা গ্লোবেলাইজেশ্যন মানে হৈছে বিশ্বায়ন বা গোলকীকৰণ তো বিশ্বায়ন কি হয় কেতিয়া জানিবা যেতিয়া ইকনমিক্স পঢ়া মেৰিটছ এণ্ড ডিমেৰিটছ এই গ্লোবেলাইজেশ্যন যে হৈছে তাৰ কিবা মেৰিট সুফল আছে নে কুফলবিলাক কি ইকনমিক ডেভেলপমেণ্ট মানে কি অৰ্থনীতিৰ বিকাশ হ'ব লাগে তাৰ আচল অৰ্থটো কি মানুহ এজনৰ হাতত টকা পইচা থকাটোৱে অৰ্থনীতিৰ বিকাশ কয় নে দেশৰ অৰ্থনীতি বিকাশটো কি তো আমি দেশৰ অৰ্থনীতি বিকাশৰ কাৰণ জানিব লগা হ'লে অৰ্থনীতি অধ্যয়ন কৰিব লাগিব এনভাইৰনমেণ্টেল ইকনমিক্স পৰিৱেশীয় অৰ্থনীতি কি এনেবোৰ বহুতো গুৰুত্বপূৰ্ণ বিষয়
এই বহুত ইম্পৰ্টেণ্ট ইস্যু আছে আৰু সেইবিলাক অধ্যয়ন কৰা হয় আমাৰ ইকনমিক্সত ছ'চিয়েল ছায়েন্সৰ এটা ব্ৰাঞ্চ ইকনমিক্স অৰ্থনীতি আৰু সেইটোত এইবিলাক বিষয় ফহিয়াই চোৱা হয় কি আচলতে সেইকাৰণে আমি ইকনমিক্স অধ্যয়ন কৰিব লাগে নিশ্চয় বুজিছা আমি অৰ্থনীতি বিজ্ঞানৰ বা অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা কি বা অৰ্থনীতি অধ্যয়নৰ প্ৰয়োজনীয়তা কি ওকে তাৰ পিছত নেক্সট ক্লাছত আমি অধ্যয়ন কৰিম অৰ্থবিজ্ঞানৰ বিভিন্ন ধৰণৰ ডেফিনেশ্যন আছে অৰ্থাৎ সংজ্ঞা আছে আডাম স্মিথ আলফ্ৰেড মাৰ্শ্বেলৰ ডেফিনেশ্যন তাৰপিছত আৰু বহুত কোনটো সুইটেবল বা গ্ৰহণযোগ্য হয় সেই বিষয়ে আমি নেক্সট ক্লাছত পঢ়িম তোমালোকে যোনখিনি মই পঢ়াইছোঁ সেইখিনি বুজিব ট্ৰাই কৰিবা থেংক ইউ